নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আজি এমাহ জুবিন গাৰ্গ বিহীন এমাহ সম্পূৰ্ণ কৰিলে ৰাজ্যবাসীয়ে কাইলৈ কাহিলিপাৰাৰ বাসগৃহৰ লগতে জুবিন ক্ষেত্ৰত আয়োজিত হ'ব এমহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৰাইজে একত্ৰিতভাৱে অনুষ্ঠিত কৰিব দিনজোৰা কাৰ্যসূচী জুবিন ক্ষেত্ৰত গীতা পাঠ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা নাম প্ৰসংগৰ লগতে থাকিব আন আধ্যাত্মিক কাৰ্যসূচী কাইলৈ সন্ধিয়াৰ ভাগলৈ ৰাজ্যৰ শতাধিক বাঁহীবাদকৰ সুৰৰ মূৰ্ছনাত জীপাল হৈ উঠিব জুবিন গাৰ্গৰ কেইবাটাও কালজয়ী গীত লগতে গীত পৰিৱেশন কৰিব কেইবাগৰাকীও কণ্ঠশিল্পীয়ে আমন্ত্ৰিত দলে প্ৰদৰ্শন কৰিব ভাওনা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে এমহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হ'ব জুবিন গাৰ্গৰ এয়া সমাধি ক্ষেত্ৰত বিভিন্নজনৰ আগমন বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিৰ সমাগমেৰে এই মুহূৰ্তত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে অগণন গুণমুগ্ধই জয় জুবিন দা জয় জুবিন দা অখিল গগৈক দেখিবলৈ পোৱা হৈছে আজি সমাধিত পুনৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ উপস্থিত হৈ অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পীগৰাকীলৈ আজি আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে जय जुबिंदा जय जुबिंदा जय मुझे बहुत ही अच्छा लग रहा है यहाँ पे आके और हम एयरपोर्ट से सीधा यहाँ पे जुबिन जी के समाधि स्थल पे आए हैं और बहुत ही अच्छा माहौल है यहाँ पे और बहुत ही दुख भी होता है और बहुत खुशी भी लगता है कि इतने सारे लोग उनको प्यार करते थे तो बहुत ही अच्छा लगा আমাৰ তদন্তটো দিব লাগিছিল সিবিআই তেতিয়া বিদেশত গৈ তদন্তটো ভালকে কৰিব পাৰিলেহেঁতেন হেতু নাই কৰা তাৰ পাছত আমি সকলোৱে জানো যে ভাৰতীয় আইন অনুসৰি তদন্ত কৰিবলৈ হলে প্লেস অফ অকাৰেন্সত গৈ তদন্ত কৰিব লাগিব অৰ্থাৎ য'ত ঘটনাটো ঘটিছে তালে যাব লাগিব কোনে উঠাইছিলে ৰেস্কিউ টিমটোৰ ষ্টেটমেণ্ট ল'ব লাগিব যিখন গাড়ীত নিছিলে সেইখনৰ ড্ৰাইভাৰ হেণ্ডিমেনৰ মানে এম্বুলেন্সৰ ষ্টেটমেণ্ট ল'ব লাগিব তাৰপিছত যিকেইজনে বুকুত এনেকৈ কৰিছিলে সেইকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব ডাক্তৰৰ ষ্টেটমেণ্ট ল'ব লাগিব আৰু যে পোষ্টমৰ্টেম ৰিপৰ্টটো দিছে ৰিপৰ্ট দিয়া মানুহকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব এয়া জুবিন ক্ষেত্ৰৰ পৰা আমাৰ পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈ আছে আমাৰ সতীৰ্থ সাংবাদিক মৌচম বৈশ্য মৌচম কাইলৈ এমহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে সমান্তৰালকৈ অগণিত গুণমুগ্ধই ভিৰ কৰিছে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ কেনেধৰণৰ প্ৰস্তুতি চলিছে কাইলৈ অনুষ্ঠানটিৰ বাবে আৰু আজি উপস্থিত হোৱা অনুৰাগীসকলে কি কয় প্ৰাণৰ শিল্পীগৰাকীৰ এই 30 দিন ধৰি আজি জুবিন গাৰ্গবিহীন 30 দিন পাৰ কৰিলে অসমবাসীয়ে অজন্ত নিশ্চয়কৈ কায়িকভাৱে জুবিন দা আমাৰ 30 দিন হ'ল যদিও নোহোৱা কিন্তু অগণন যি আচলতে গুণমুগ্ধ অনুৰাগী জুবিন ক্ষেত্ৰত ভিৰ কৰা পৰিলক্ষিত হৈছে কোলাত কণমানিজনীক লৈও মাকসকলো আহিছে স্থানত বৃদ্ধ লোকগৰাকী চাৰিকুৰি দেউনা পাৰ কৰা লোকগৰাকীও আহিছে স্থানত আৰু আমি সেই পৰিৱেশ দেখুৱাইছো জুবিন ক্ষেত্ৰত অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰতিগৰাকী সেৱা জনাইছে আৰু প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে আপোনাৰ সৈতে কথা পাতিম হয় হাজৰ পৰা আছে মাধৱ মন্দিৰৰ ওচৰত ঘৰ হাজৰ তাৰ পৰা আহিছে খবৰ লোৱাৰ কাৰণে চাব আহিছে বেয়া লাগি আছে মনটো হয় ন্যায় বিচাৰি ন্যায় লাগে কাৰণ এনেকৈ যদি মানৱ আমাৰ সম্পদবিলাক নোহোৱা হৈ যায় তেতিয়াহ'লে অসমত কি থাকিব সেইকাৰণে আমি আজি আহিছো হয় নিশ্চয়কৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে আৰু আমি পুনৰ সেই দৃশ্য দেখুৱাইছো যি আচলতে শ্ৰদ্ধাঞ্জলি জনাই আছে স্থানীয় লোকৰ আচলতে তেওঁলোকে তত্বাৱধান কৰিছে যে কোনো যেন অসুবিধা নহয় তেনে এটা দিশ চাইছে সমান্তৰালভাৱে তেওঁলোকে প্ৰস্তুতি চলাইছে কালি এমহীয়া যি আচলতে এমাহ পাৰ হোৱাৰ পাছত যি আচলতে অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব দিনৰ ভাগৰ পৰা নিশালৈকে বিভিন্ন অনুষ্ঠান ৰাখিছে আৰু উপস্থিত থকা আমি লোকসকলৰ সৈতে কথা পাতিম বাইদেউ আপোনাৰ ওচৰত আহিম ক'ৰ পৰা আহিছে বাইদেউ কি ক'ব এই মুহূৰ্তত জুবিন দা বিহীন হয় আমি মঙলদৈৰ পৰা আহিছো কি ক'ম আৰু এতিয়া ক'বলৈ ভাষাই নাই আমাৰ মৰমৰ জুবিন দা যিহেতুকে এতিয়া নাই বহুত অভাৱ অনুভৱ কৰিছো নিশ্চয় প্ৰাণৰ শিল্পীগৰাকীৰ অভাৱ অনুভৱ কৰিছে আমি পুনৰ কিছু আগবাঢ়ি গৈছো আৰু অন্য অনুৰাগীৰ সৈতেও আমি কথা পাতিম বয়োজ্যেষ্ঠ লোকসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম ক'ৰ পৰা আহিছে
আপুনি কি ক'ব এই মুহূৰ্তত? পৰা আহিছোঁ ধৰমতোলৰ পৰা আহিছোঁ কি ক'ম আৰু বৰ দুখ লগা কথা আমাৰ অসমৰ এটা সম্পদ নাইকিয়া হ'ল যেনিবা এইখিনি সংৰক্ষণ কৰি ৰখাৰ কাৰণে ভাল লাগিছে আহি পেলাই কেতিয়াবা আমি স্মৃতিতে দেখা পাওঁ তেখেতৰ কি ক'ম ক'বলগীয়া একোৱে নাই বৰ দুখৰ কথা আৰু নিশ্চয়কৈ সকলো আচলতে যি আচলতে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে দুখত ভাগি পৰা পৰিলক্ষিত হৈছে আৰু আমি অন্য যি অনুৰাগীসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আপোনাৰ সৈতে অকণমান কথা পাতো ক'ৰ পৰা আহিছে মই বকৰ পৰা আহিছোঁ কি ক'ব এই মুহূৰ্তত জুবিন দা বিহীন ত্ৰিছটা দিন কি ক'ম আৰু এতিয়া বহুত দুখৰ কথা জুবিন দা আমাৰ মাজত নাই আৰু তেওঁ জাষ্টিচ পাব লাগে সেইটোৱে আৰু সকলোৱে একেমুখে কয় জাষ্টিচ পাব লাগে ন্যায়ৰ দাবী প্ৰতিটো মুহূৰ্তত উত্থাপন হৈছে নিশাও গৌৰিমা গাৰ্গ যেতিয়া এই স্থানত উপস্থিত হৈছিল সমস্তৰে সকলোৱে চিঞৰিছিল জুবিন দাক ন্যায় দিব লাগে একেলগে সকলোৱে সমস্তৰে গাইছিল মায়াবিনী আৰু জয় জুবিন দাৰ ধ্বনি ইয়াতে দিছিলে আৰু বাইদেউ আপোনাৰ ওচৰত আহিছোঁ ক'ৰ পৰা আহিছে আৰু জুবিন দা বিহীন এইকেইটা দিন কি ক'ব বহুত বেয়া লাগিছে ক'বলৈ ভাষা নাই মানে কি কৰোঁ সোনকালে ন্যায় পালে ভাল হয় আৰু সেইটোৱে মই ইয়াতে খানাপাৰাৰ পৰা আহিছোঁ মানে সেইটোৱে আৰু ক'বলৈ ভাষা নাই ক'ব গ'লে মানে কি ক'ম আৰু সোনকালে এনেকুৱা এটা হ'ব বুলিতো কোনো ভবাই নাছিল নিশ্চয়কৈ ভাষাহীন হৈ পৰিছে এইসকল লোক আচলতে আৰু আমি তাৰ কিছু আগৰ দৃশ্য দেখাম যি ধূপ চাকি বন্তি প্ৰতিটো মুহূৰ্তত এই স্থানত জ্বলাইছে অনুৰাগীসকলে সেই দৃশ্য আমি দেখুৱাইছোঁ প্ৰতিটো মুহূৰ্তত যেন জুবিন দাক অকলশৰে এৰা নাই অনুৰাগীয়ে শুভাকাংক্ষীয়ে অসমবাসী ৰাইজে প্ৰাণৰ শিল্পীগৰাকীক এক মুহূৰ্তৰ বাবেও অকলশৰে নেৰি এই স্থানত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে চাকি জ্বলাই থকা লোকৰ সৈতে আমি প্ৰাৰ্থনা শ্ৰদ্ধাঞ্জলি জনোৱা লোকৰ সৈতে কথা পাতিম আপোনাৰ সৈতে অকণমান কথা পাতোঁ নিশ্চয়কৈ অনুৰাগীসকলে এনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছে আমি আপোনাৰ সৈতে ক'ৰ পৰা আহিছে জুবিন দা বিহীন 30টা দিন কি ক'ব মই চানমাৰী মিলনপুৰৰ পৰা আহিছোঁ তেখেতৰ ব্যক্তিত্ব তেখেতৰ জুবিন গাৰ্গৰ যিটো চৰিত্ৰ বা জুবিন গাৰ্গৰ যিখিনি নতুন প্ৰজন্মৰ কাৰণে তেওঁ এটা আদৰ্শ নতুন প্ৰজন্মৰ যিটো আদৰ্শ সেইখিনি দেখি সকলোৱে আপ্লুত হয় ভগৱানৰ অৱদান বুলি কোৱা হয় তেখেতক ভগৱানৰ অৱদান বুলি কোৱা হৈছে যাৰ কাৰণে সকলো মানুহে আজি এই তেওঁ এই স্থানটোলৈ সকলোৱে প্ৰবাহিত এটা ঢোল আৰু তেখেতৰ এইটোৱে নিশ্চয়কৈ এনেদৰে আচলতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিটো বয়সৰ প্ৰতিটো প্ৰজন্মৰ লোকসকল আহিছে বাইদেউ আপোনাৰ সৈতে অকণমান কথা পাতো কি ক'ব এই মুহূৰ্তত জুবিন দা বিহীন 30টা দিন কি ক'ম এতিয়া ভাষাই নাইকিয়া হৈ গৈছে আৰু আজি একচুৱেলি মই নিজৰ জুবিনদাৰ কাৰণে ট্ৰিবিউট ছং এটা বনাই আছোঁ তাৰ শ্বুটিঙৰ কাৰণে আহিছিলোঁ আৰু তেওঁৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ ভাষাহীন মানে ক'বলৈ একো ভাষা নাই তেওঁ যে নাই সেই বস্তুটো মই মানি ল'বও পৰা নাই আৰু কেতিয়াও নামানো আৰু আছে নিচিনা লাগি আছে এতিয়া এইখন এটা মন্দিৰ নিচিনা হৈ গ'ল তেওঁ যেন ক'ৰবাৰ পৰা চায়ে আছে এনেকুৱা টাইপ লাগিছে আৰু আমি এনেকৈ তেওঁক জীয়াই ৰাখিব লাগিব সংগীতৰ মাজেৰে গানৰ মাজেৰে সেয়ে সমান্তৰালভাৱে ন্যায়ৰ কাৰণে আমি যে জাষ্টিচ বিচাৰিব লগা হৈছে এইটো খুব লাজৰ কথা একচুৱেলি আৰু ভাবিছোঁ অতি সোনকালে পাম কাৰণ ভগৱান আছে আৰু তেওঁ নিজে এজন ভগৱানৰ ৰূপ বুলি আমি যিহেতু ভাবিছোঁ গতিকে যি হ'ব ভালৰ কাৰণে হ'ব আৰু আমি অতি সোনকালে ন্যায় পাম বুলি আশা কৰোঁ নিশ্চয়কৈ ন্যায় পোৱাৰ আশাত আছে সকলো আৰু সকলোৰ এটাই দাবী কিন্তু জাষ্টিচ ফৰ জুবিন গাৰ্গ হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ ইতিমধ্যে ছ'চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে আৰু আমি পুনৰ সেই দৃশ্য দেখুৱাইছোঁ অগণন অজস্ৰজন এই জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে আমি ভিতৰ ভাগৰ দৃশ্য যাম ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম ভিতৰ ভাগত পুৱাৰে পৰা নিশালৈকে দেখা গৈছে নাম প্ৰসংগ কৰি থকা হৈছে স্থানীয় লোকৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আয়তীসকল আহিছে আৰু তেওঁলোকেও নাম প্ৰসংগ কৰিছে আমি সেই স্থানলৈ আগবাঢ়িছোঁ আৰু সেই দৃশ্য দেখাম কেৱল যে স্থানীয় লোকে ইয়াত নাম প্ৰসংগ কৰিছে তেনে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে এওঁলোক আৰু তেওঁলোকে প্ৰাণৰ শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি জনাই এই স্থানত নাম প্ৰসংগ কৰিছে আমি সেই নাম প্ৰসংগৰ দৃশ্য দেখুৱাইছোঁ
যে বয়সস্থসকলে নাম ধৰিছে তেনে নহয়, ওচৰতে বহি থকা এইসকল লোক, এইসকল যুৱকেও নাম এনেদৰে সহযোগ কৰা পৰিলক্ষিত হৈছে। এয়াই মৰম, এয়াই ভাল পোৱা প্ৰাণৰ শিল্পীগৰাকী। আৰু আমি অন্য এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। পাহাৰৰ ওপৰ ভাগত দেখা গৈছে যিহেতু প্ৰখৰ ৰ'দৰ বাবে আচলতে পাহাৰৰ ওপৰ ভাগত বহু সংখ্যক অনুৰাগীয়ে অৱস্থান লৈছে। আমি সেই দৃশ্যই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক পোনপটীয়া সম্প্ৰচাৰ যোগে বহু সংখ্যক আচলতে অনুৰাগী এতিয়া পাহাৰৰ ওপৰ ভাগত আছে। আৰু যি ক'ব লাগিব, প্ৰতিটো সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিটো জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো আহিছে আৰু সকলো এনেদৰে জুবিন ক্ষেত্ৰত আহি শ্ৰদ্ধাঞ্জলি জনাইছে। আমি নিশ্চয়কৈ ইয়াত উপস্থিত থকা বয়োজ্যেষ্ঠ লোকৰ সৈতেও কথা পাতিম। ক'ৰ পৰা আহিছে, জুবিন দা বিহীন ইষ্টাদিন কেনেদৰে পাৰ কৰিছে, কি অনুভৱ জুবিন ক্ষেত্ৰত? ক'ব নোৱাৰো, কষ্ট পাইছো, বহুত কষ্ট পাইছো। মোৰ কথা ক'ব নোৱাৰো, তাতকে বেছি জুবিনৰ গান শুনিলে মই ইয়াৰ পাতৰে অনুভৱ আৰু কি কম। মোৰ কথা ক'ব নোৱাৰো, হৃদয়ৰ কথা প্ৰকাশ কৰা নাযায়। সেয়াই আৰু জুবিন গাৰ্গৰ আত্মাই শান্তি পাওক, তেওঁ সুবিচাৰ হওক, সেইটোৱে বিচাৰো। মৌচম, এয়া অশ্ৰুসিক্ত নয়নেৰে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সকলোৱে বিচাৰিছে এটা সুবিচাৰ হওক, ন্যায় লাভ কৰক প্ৰাণৰ শিল্পীগৰাকীয়ে। আজি এমাহ ধৰি জুবিন গাৰ্গবিহীন এটা পৰিৱেশত এটা বিশাল শূন্যতা বুকুত লৈ সকলোৱে এনেদৰে এক দুঃসময় পাৰ কৰিবলগীয়া হৈছে। আৰু একেদৰে নিশাৰ ভাগতো এক হৃদয় বিদাৰক পৰিৱেশে বিৰাজ কৰিলে জুবিন ক্ষেত্ৰত। কাৰণ শুকুৰবাৰে নিশা পুনৰ জুবিন ক্ষেত্ৰত উপস্থিত হ'ল পত্নী গৰিমা গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ। চাকি বন্তি জ্বলাই প্ৰাণৰ স্বামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নীৰৱে কিছু সময় কথা পাতিলে জুবিন গাৰ্গৰ সৈতে পত্নী গৰিমা গাৰ্গে। আৰু জুবিন গাৰ্গৰ সৈতে কথা পাতিবলৈ, জুবিন গাৰ্গৰ পৰা পৰামৰ্শ ল'বলৈ তেওঁ প্ৰায় সমাধিলৈ আহিব বুলি উল্লেখ কৰিলে সংবাদ মাধ্যমৰ সন্মুখত। শুক্ৰবাৰে যিহেতু ঘটনাটো ঘটিছিলে, অভাৱনীয় ঘটনা, গতিকে যোৱা শুক্ৰবাৰেও আহিছিলোঁ, আজিও আহিছোঁ। আৰু মোৰ যেতিয়াই কিবা ক'বলগীয়া থাকে, তেওঁৰ লগত মোৰ আলোচনা কৰিবলগীয়া থাকে, মই সদায়, কাৰণ মোকতো সদায় তেওঁৱে আগবঢ়াই নিব লাগিব। গতিকে মোৰ প্ৰাৰ্থনা, মোৰ সকলো কথা, মোৰ মনৰ কথা, মোৰ শক্তিৰ কাৰণে, মোৰ সাহসৰ কাৰণে, প্ৰতিটো কথাৰ কাৰণে মই তেওঁৰ ওচৰলৈকেতো আহিব লাগিব। গতিকে মই আহি থাকিম, তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকে। গতিকে তেওঁক ইয়াতে আহি ক'ম,
শুনিব মই জানো তেওঁ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব প্ৰাৰ্থনা সদায় যাতে সকলোৱে তেখেতৰ প্ৰতি প্ৰাৰ্থনা ৰাখে মোৰ প্ৰতি আশীৰ্বাদ ৰাখে আৰু যিমানবোৰ কৰণীয় আছে বা তেওঁ হয়তো আমাৰ সকলোৰে ওপৰত এটা বিশ্বাস ৰাখি তেওঁ নিজৰখিনি কৰ্তব্যখিনি কৰিলে এতিয়া বাকীখিনি আমাৰ ওপৰত তেওঁ এনে এৰা নাই তেওঁৰ বিশ্বাস আছে অসমীয়া ৰাইজৰ ওপৰত নতুন প্ৰজন্মৰ ওপৰত বা তেওঁক ভাল পোৱা প্ৰতিজনৰ ওপৰত তেওঁ জানে যে সেইখিনি দায়িত্ব আমাৰ হাতত অৰ্পণ কৰি থৈ গৈছে আমি সকলোৱে একেলগে হাতত ধৰি সেইখিনি কৰি যাব লাগিব আৰু যেনেকে এই জুবিন ক্ষেত্ৰখন পুণ্যভূমি হৈ পৰিছে এতিয়া মহামিলনৰ ভূমি হৈ পৰিছে গোটেই অসমখন তেওঁৰ সপোনৰ বৰ অসমখন মই বাৰে বাৰে সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁৰ সপোনৰ বৰ অসমখন যাতে আমি গঢ়িব পাৰোঁ এতিয়া সকলো বিশ্বাস সকলো আস্থাৰে তেওঁ আমাৰ হাতত সেইখিনি দায়িত্ব অৰ্পণ কৰিছে গতিকে সেইখন বৰ অসম আমি উপহাৰ দিয়াটোৱে আটাইতকৈ জুবিনৰ কাৰণে মই ভাবোঁ সেয়াই ডাঙৰ উপহাৰ হ'ব আৰু সেয়াই জুবিনৰ সপোনৰ অসমখন হ'ব গতিকে আমি একেলগে ওলাই আহিম সকলো একেলগে কাম কৰিম সকলো ভাল পোৱা তেওঁৰ যিমানখিনি আদৰ্শ আছিলে বা তেওঁ যিমানখিনি সমাজৰ কাৰণে আমাৰ জাতিটোৰ কাৰণে সংস্কৃতিৰ কাৰণে সকলো কৰিব বিচাৰিছিলে সকলোবোৰ কাম আমি একেলগে কৰিম সেইখিনিয়ে মই ৰাইজৰ পৰা সদায় সহযোগিতা আশীৰ্বাদ আৰু সহায় বিচাৰোঁ আৰু মই জানো আপোনালোক সদায় একেলগ হৈ থাকিব আৰু আমি এইবোৰ কাম আমি একেলগে কৰি যাব পাৰিম এতিয়া যিটো পৰিৱেশ দেখিছোঁ আচলতে অভিভূত হৈ পৰিছোঁ মানে একদম অন্তৰে কান্দি উঠিছে আচলতে এইটো পৰিৱেশ যিসকলে দেখি গৈছে ইয়াত সকলোৱে দেখা পাইছে গতিকে ৰাইজলৈ সেয়াই ৰাইজৰ এই অফুৰন্ত মৰমত জুবিন গাৰ্গ সদায় জীয়াই থাকিব অসমবাসী তদন্ত চলি আছে আমি ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস কৰি ধৈৰ্যৰে সকলোৱে বাট চাই আছে আৰু ভগৱান আছে ভগৱানে জুবিন গাৰ্গৰ নিচিনা এজন মানৱ দৰদী মানে মানুহ মই ইমান মানৱ দৰদী আছিলে মই যেতিয়াৰ পৰা লগ পাইছোঁ তেতিয়াৰ পৰা শেষ দিনলৈকে মানুহক সহায় কৰাই দেখিলোঁ মানুহৰ কাৰণে কন্দাই দেখিলোঁ চব মানুহৰ কাৰণে কৰে গতিকে তেওঁ নিজে সদায় আপোনালোকে জানে তেওঁ পানীৰ নিচিনা বুলি কয় য'তে থ'ব বিচাৰে তেনেকুৱা আশা কৰিব বিচাৰে গতিকে তেওঁ সেই তেনেকুৱা কথা এতিয়া নতুনকৈ কোৱা কথা নহয় এইবোৰ আগৰ পৰা কয় সেই 89ত মোৰ লগ পোৱাৰ পৰাই কয় যে নদীৰ নিচিনা হ'ব লাগে নদীখন সদায় ওপৰৰ পৰা বৈ আহি তললৈ যায় গতিকে সেইবোৰ বহুত কথা গতিকে মই আশা কৰিছোঁ ইমান মানুহৰ মৰম ৰাতি 2টা বজাত ইমান মানুহ নিশা মানুহে কি বিচাৰি আহিছে সেই তেওঁক আচলতে মৰমেৰে উপচাই দিছে আমাৰ দুখটো বৰ দুখে ইয়াত আহি এতিয়া আকৌ অনুভৱ কৰিছোঁ তেওঁ আছে আচলতে মই কি ক'ম মই তেওঁৰ গুণটো পাই আছোঁ নিচিনা লাগিছে আৰু তেওঁ অলপ দিনৰ আগৰ পৰা কৈ আছিলে আমি ক'ৰবাত আমাক লৈ যাম আমি একেলগে থাকিম জংঘলত থাকিম হ'ব জংঘলত থাকিম কেতিয়াবা ভয়ো লাগে কথাটো কয় কিন্তু আজি মই অনুভৱ কৰিছোঁ যে মানুহৰ মৰম 1 নম্বৰ কথা এই ৰাতি 2 বজালৈকে তেখেতসকলে মৰমত তেখেতসকলৰ এজন শিল্পীৰ প্ৰতি থকা সন্মানটো পৃথিৱীৰ কোনো দেশতে এই নজিৰ নাই এইটো এটা আচৰিত কথা আৰু এই পিছফালে থকা হাবিখন কিন্তু শান্ত মোৰ এনেকুৱা লাগিছে যে তেওঁ সেই হাবিৰ পৰা চাই আছে যেন কিয়নো তেওঁ কৈছিলে যে মই হাবিত থাকিম বুলি আৰু যিহেতু এইখন চিকুণাই লৈ পেলাই তেওঁ আৰু সমাধি ক্ষেত্ৰ নহয় আচলতে স্মৃতি ক্ষেত্ৰ বুলি ক'লে ভাল লাগে সমাধি ক্ষেত্ৰ হ'লে শেষ হৈ যোৱা নিচিনাই লাগে যে স্মৃতি ক্ষেত্ৰই হ'ব লাগে আচলতে আৰু এই হাবিখনো এনেকেই থাকিলেই ভাল তেওঁ যেন পাম আমি যেন সকলোৱে বিচাৰি পাম কেইগৰাকীমান মহিলাক বিষয়ত দেখিলোঁ এতিয়া লগ পালোঁ কথা পাতিলোঁ কৈছে আমি তেতিয়াৰ পৰাই আছোঁ আপোনালোকৰ আমি ভাগৰো লগা নাই আৰু এটা ডাঙৰ কথা এই অঞ্চলৰ যিমানখিনি আছে বহুত তেতিয়া পুৰুষ মহিলা আছে ইয়াতে বহুত আমাৰ ল'ৰা ডেকা চামটো আছেই ইমানটো এইটো বহুত ডাঙৰ কথা আৰু এনেদৰে এমাহ পাৰ কৰিলে জুবিনবিহীনভাৱে ৰাজ্যবাসীয়ে জুবিন গাৰ্গবিহীন এমাহ সম্পূৰ্ণ কৰিলে ৰাজ্যবাসীয়ে কাইলৈ কাহিলীপাৰাৰ বাসগৃহৰ লগতে জুবিন ক্ষেত্ৰত আয়োজিত হ'ব এমহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ইয়াৰ মাজতে নিশা পুনৰ জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ উপস্থিত হ'ল আমি সেই দৃশ্য দেখুৱালোঁ কেনেদৰে পুনৰ শোকত ভাগি পৰিল গৰিমা শইকীয়া গাৰ্গ
প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ বেদনা এনেদৰে প্ৰকাশ কৰিলে। প্ৰতি শুকুৰবাৰে সমাধিক্ষেত্ৰত উপস্থিত হৈছে আৰু প্ৰাণৰ স্বামীৰ সান্নিধ্য বিচাৰি আহিছে কাৰণ তেওঁ এতিয়া আগবাঢ়ি যাব লাগিব আৰু সেই আগবাঢ়ি যোৱাৰ সাহস জুবিন গাৰ্গে দিব আৰু সেই সাহস আছে সমাধিত। সেইবাবেই প্ৰতি শুকুৰবাৰে নিশাই সমাধিত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ। আৰু একেদৰে নিশা গৰিমা শইকীয়া গাৰ্গ উপস্থিত হোৱাৰ পাছত ওচৰলৈ আহিছিল এটা কুকুৰ। নিশা জুবিন ক্ষেত্ৰত উপস্থিত থকা প্ৰাণৰ শিল্পী জুবিনৰ ভগ্নীৰ ওচৰলৈ গ'ল কুকুৰটো। জুবিন ক্ষেত্ৰতে গৰিমা গাৰ্গে কুকুৰটোৰ নাম ৰাখিলে মায়া। স্বাভাৱিকতেই দৃষ্টি আকৰ্ষণ কৰিছে এই দৃশ্যই সকলোৰে, কাৰণ জীৱ জন্তুৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি জুবিন গাৰ্গৰ যি ভাল পোৱা আছিল কেৱল গান সুৰৰ মাজতে আবদ্ধ হৈ থকা নাছিল জুবিন গাৰ্গ। প্ৰকৃতি প্ৰেম এগৰাকী মানৱ দৰদী সত্তা জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ জীৱ জন্তুৰ প্ৰতি যি ভাল পোৱা জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত তেনেকুৱা অনেক দৃশ্য দেখিবলৈ পোৱা হৈছিল। বহু জীৱ জন্তুৱে আনকি জুবিন গাৰ্গৰ ফটোৰ সন্মুখত প্ৰাণ ত্যাগ কৰাৰ দৰেও হৃদয় বিদাৰক দৃশ্য দেখিবলৈ পোৱা হৈছিল। এয়া সমাধিটো এটা বিৰল দৃশ্য, য'ত নেকি গৰিমা গাৰ্গ আৰু পামী বৰঠাকুৰৰ ওচৰলৈ লহৰি আহিল এই কুকুৰটো। আৰু এই সমাধিতে কুকুৰটোৰ নাম গৰিমা শইকীয়া গাৰ্গে ৰাখিলে মায়া। পৰৱৰ্তী খবৰ, বাক্সাৰ নিকাছিৰ হিংসাত্মক কাৰ্যৰ লগত জড়িত 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰাসকলৰ মাজত আছে পূৰ্বৰ দাগী অপৰাধীও। সাংবাদিক আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰা ভুৱা জুবিন অনুৰাগীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছে বাক্সা আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা লোকসকলৰ মাজত আছে ৰাছিম আলী, চাৰুক আলী, নৱৰাজ গৌতম, বিদ্যুৎ ছেত্ৰী, নছিবুৰ ৰহমান, কাদের আলী, ৰমিজ আলী, আহেলা মিয়া, সালামুন আলী। স্থানীয় লোক আৰু সাংবাদিকৰ সহযোগিতাক শলাগ বাক্সা আৰক্ষীৰ অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাৰ। 9 অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বাক্সা কাণ্ডৰে জড়িত। গ্ৰেপ্তাৰ কৰাসকলৰ মাজত এয়া পূৰ্বৰ দাগী অপৰাধীও আছে। সাংবাদিক আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰা ভুৱা জুবিন অনুৰাগীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে বাক্সা আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা লোকসকলৰ মাজত আছে ৰাছিম আলী, চাৰুক আলী, নৱৰাজ গৌতম, বিদ্যুৎ ছেত্ৰী, নছিবুৰ ৰহমান, কাদের আলী, ৰমিজ আলী, আহেলা মিয়া আৰু সালামুন আলী। স্থানীয় লোক আৰু সাংবাদিকৰ সহযোগিতাক শলাগ ল'লে বাক্সা আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাই। এতিয়ালৈকে আমি 9 জন এৰেষ্ট কৰা হ'ল আৰু চিনাক্তকৰণ কৰা হৈছে প্ৰায় প্ৰত্যেকজন। মই আগতেও কৈছোঁ যে যিখিনি প্ৰকৃত জুবিনৰ অনুৰাগী তেওঁলোকৰ কোনো ইয়াতে চিন্তা কৰিবলগা একো নাই, কিন্তু জুবিনৰ অনুৰাগী বুলি সুযোগ লৈ যিখিনি দুষ্ট চক্ৰই অপকৰ্ম কৰিলে চিনাক্ত কৰা হ'ল। এজনকৈ আমি চিনাক্ত কৰিছোঁ আৰু অতি শীঘ্ৰে তেওঁলোক জেইল হাজতলৈ প্ৰেৰণ কৰা হ'ব। আৰু বহুতে পলাই আছে গম পাইছোঁ, পলাই থাকক, পলাই কিমান দিন থাকিব, কিন্তু আমি সদায় এই বিষয়টো আমি গুৰুত্ব সহকাৰে ল'ম। মই আগৰ পৰাই কৈ আছোঁ যে এই তদন্ত আমি বহুত গুৰুত্ব সহকাৰে লৈছোঁ আৰু দিনে ৰাতি আমাৰ তদন্ত চলি আছে। আমাৰ এটা টীম বনাই দিছোঁ, তেওঁলোকে এভিডেঞ্চ কালেক্ট কৰি আছে, আপোনালোকে আমাক সহযোগ কৰি আছে, স্থানীয় ৰাইজে আমাক সহযোগ কৰি আছে। বাক্সাত হোৱা হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া ৰাষ্ট্ৰীয় উলেমা কাউন্সিল, অসমৰ সভাপতি মৌলানা উবাইদুৰ ৰহমান কাছিমিৰ। শিলগুটি মাৰিছে কোনোবাই, নাম আহিছে কাৰোবাৰ। মুছলমানৰ নাম আহিলে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আহে। তাত অকল মুছলমানে প্ৰতিবাদ কৰা নাই, তাত অসমীয়াই প্ৰতিবাদ কৰিছে। শিলগুটি নামাৰিবলৈ সংখ্যালঘু মুছলমান সমাজক আহ্বান মৌলানাগৰাকীৰ। কাৰণ যিকেইজন আছামী বাক্সালৈ লৈ যোৱাৰ কাৰণে আজি 2 দিন আগত আমি যিমান দূৰ গম পাইছোঁ, যিটো তাত ঘটনা হ'ল, এই ঘটনাটো হ'ব নালাগিছিল। কাৰণ এনেধৰণৰ ঘটনাই এনেধৰণৰ ধৰি লওক উচতনিমূলক মন্তব্য বা আক্ৰমণ প্ৰত্যাক্ৰমণে কোনো সমস্যাৰ সমাধান নহয়।
তো আমি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে এটা কথা মই খাস কৰি অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক মই এটা কথা মই আহ্বান জনাম যে আপোনালোকে কাৰোবাৰ উচুটনিত গৈ পেলাই যাতে তাত সোমাই নাযায়, কিবা এটা কথা কৈ নিদিয়ে। আজি আমি দেখিবলৈ পাইছোঁ যে শিলগুটি মাৰিছে কোনোবাই, আজি নাম আহিছে কোনোবাৰ, যেতিয়া মুছলমান মানুহৰ নাম আহে ডাঙৰ ডাঙৰ আখৰেৰে লিখা আহে। গতিকে তাততো অকল মুছলমানে প্ৰতিবাদ কৰা নাই, তাতো অসমীয়াই প্ৰতিবাদ কৰিছে। আৰু জুবিন গাৰ্গ হৈছে অসমৰ আৱেগ, অসমৰ সকলো মানুহৰ। নিৰ্বাচনলৈ 6 মাহ বাকী থকা অৱস্থাত আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ল। মন্ত্ৰী হিচাপে শপত ল'লে মাজবাটৰ BPFৰ বিধায়ক চৰণ বড়োৱে। ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰালে শপত বাক্য। ইংৰাজী ভাষাতে শপত গ্ৰহণ কৰিলে চৰণ বড়োৱে। শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ, ৰাজ্য চৰকাৰৰ লগতে কেইবাগৰাকীও মন্ত্ৰী শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। শপত গ্ৰহণৰ পিছতেই মন্ত্ৰী চৰণ বড়োক শুভেচ্ছা জ্ঞাপন কৰিলে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰী চৰণ বড়োক পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ। পূৰ্বে যোগেন মোহনৰ দায়িত্বত আছিল পৰিবহণ বিভাগ। যোগেন মোহনক লোক নিৰ্মাণ, পথ, ৰাষ্ট্ৰীয় ঘাইপথৰ দায়িত্ব অৰ্পণ। That I will uphold the sovereignty and integrity of India. That I, Sri Saran Boro, do swear in the name of God that I will bear true faith and allegiance to the Constitution of India as by law established. That I will uphold the sovereignty and integrity of India. That I will faithfully and conscientiously discharge my duties as a minister for the state of Assam, and that I will do right to all manner of people in accordance with the Constitution and the law without fear and favor, affection or ill will. আজিতো শপত লোৱা হ'ল, যেহেতু সময় কম তাৰ কাৰণে সোনকালে অফিচ ল'ম। লোৱাৰ পিছত সকলোখিনি যি ডিপাৰ্টমেণ্ট পায় বুজিবলৈ চেষ্টা কৰিম। তাৰপিছত আমাৰতো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, তেখেতৰ গাইডেন্স মতে কাম কৰিব চেষ্টা কৰিম। হয় হয়, জীৱনততো চেলেঞ্জ আছেই, বহুত কম সময় শিকিব লাগিব। আকৌ মোৰ ছাৰ্ভিচৰ কাৰণেও যুঁজিব লাগিব। সমষ্টিবাসীক মই মানে যিমানখিনি মোৰ কথা দিয়া এইখিনি কৰিব লাগিব। তাৰ কাৰণে এই কম সময়ৰ ভিতৰত যিমানখিনি পাৰোঁ কষ্ট কৰিম। মানে যি ডিপাৰ্টমেণ্ট পায় এইটোকো ভালকৈ কৰিব চেষ্টা কৰিম। সমষ্টিবাসীকো মানে যিমানখিনি কথা দিছোঁ ৰাখিব চেষ্টা কৰিম, যাতে পুনৰ আকৌ মই মানে এটা সুযোগ পায়, বিধায়ক হৈ আকৌ তেনেকুৱা মানে মন্ত্ৰী হৈ পেলাই দায়িত্ব লৈ পেলাই কাম কৰিব সুযোগ পায়। ইয়াৰ কাৰণে আগবাঢ়ি যাম। তেনেকুৱা আশা নাই। আমাৰ দুটা দলৰ মুৰব্বী আছে বা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, আমাৰ BTC চিফ সন্মানীয় হাগ্ৰাম মল্লিক ডাঙৰীয়া আছে। তেখেতসকলে নিশ্চয় বিবেচনা কৰিব মোৰ কাৰণে কিটো দিলে ভাল হ'ব। তেওঁলোকে বিবেচনা কৰি যিটো দিয়ে এইটোকে মই গ্ৰহণ কৰি ভালকৈ কাম কৰি যাম। আৰু বিজয়ী দলক NDA-লৈ স্বাগতম মুখ্যমন্ত্ৰীৰ। 26 নিৰ্বাচনত নতুন ৰণনীতি প্ৰস্তুত কৰিম বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। বড়োলেণ্ডৰ জনগণৰ শান্তি প্ৰগতিৰ বাবে কাম কৰিম। ডিচেম্বৰ জানুৱাৰী মাহত নতুন প্ৰতিশ্ৰুতি দিব পাৰিম। হাগ্ৰামা মহিলাৰীৰ লগত মোৰ বন্ধুত্ব পুৰণি বুলি আজি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। মই হাগ্ৰামা মহিলাৰী BPF দলৰ সভাপতি, তেখেত BTC নিৰ্বাচনত বিজয়ী হোৱাৰ সময়তে মই আপোনালোকক কৈছিলোঁ যে আমি BPF দলক NDA-লৈ স্বাগতম জনাম। আৰু সময় পাৰ হোৱাৰ লগে লগে আপোনালোকে নিজেই গম পাব যে কেনেকৈ আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ শান্তি আৰু সমন্বয়ৰ বাবে কাম কৰিম। আজি আমাৰ NDA-ত বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ যোগদান আৰু শ্ৰী চৰণ বড়োৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিকৰণ বড়ো ভূমিৰ শান্তি প্ৰগতি আৰু সমন্বয়ৰ দিশত এটা মাইলৰ খুঁটা। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই NDA-ত বা আমাৰ NDA চৰকাৰত চৰণ বড়োৰ অন্তৰ্ভুক্তিকৰণৰ বাবে যি সন্মতি প্ৰদান কৰিলে সি সঁচাকৈয়ে কৃতজ্ঞ। তেখেত আমাৰ কৃতজ্ঞতাৰ পাত্ৰ। আৰু মই
আমাৰ NDAৰ সকলোৰে হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ প্ৰচেষ্টা হ'ব যে আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ প্ৰগতি, শান্তি আৰু সকলো শ্ৰেণীৰ জনগণৰ বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ জনগণৰ শান্তি, প্ৰগতি আৰু সমন্বয়ৰ বাবে কাম কৰাৰ অহা 2 দিনতে BTCৰ নৱনিৰ্বাচিত EM সকলৰ লগত আমাৰ মন্ত্ৰীসভাৰো বৈঠক হ'ব আৰু আমি সকলো প্ৰকাৰে BTCৰ উন্নয়নৰ বাবে আমি BPFৰ চৰকাৰখনক সহযোগিতা কৰিম। BPFে দিবও জানে, ল'বও জানে। আমি বিজেপিক 2জন EM দিছোঁ। 4 মাহ মন্ত্ৰিত্ব ডাঙৰ কথা নহয়। NDAত চামিল হোৱাৰ বাবে অংশীদাৰিত্ব হিচাপে মন্ত্ৰিত্ব লৈছোঁ। 26ৰ নিৰ্বাচনৰ বাবে ডিচেম্বৰৰ পৰা ওলাম বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হাগ্ৰামা মহিলাৰীয়ে। মন্ত্ৰী জাষ্ট NDA সোমাইছে যিহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে, সেইটো হ'ব। যেনেকৈ আমিও এতিয়া দিম, বিজেপিৰ 2জন EM দিম আমি আৰু ডেপুটি স্পীকাৰ দিম আমি, এনেকুৱা আপোনালোকে নাজানে ক'ত আমি এনেকুৱা মানুহ BPF দলে আমি এনেকুৱা ল'বও জানে, দিবও জানে। ল'বও জানিব লাগিব, দিবও জানিব লাগিব। কথা এইটোৱে বিজেপিৰ 2জন EM দিব। 2জন EM দি পেলাই মই এনে থকা মানুহ, কিবা এটা নলোৱাকৈ মই থকা মানুহ নেকি? ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয়। হয়, পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে, থাকিছে, কিন্তু 26ত দেখাওক। 26টোহে আচল কিং মেকাৰ হয় না কি হয়, 26তহে দেখা পাব। 26ৰ কাৰণে মই আৰু এই যে ডিচেম্বৰৰ পৰা ওলাম, নৱেম্বৰ মাহটো অলপ কাম কৰিম BTCৰ কাৰণে, বহুত কাম বাকী আছে আমাৰ। ডিচেম্বৰৰ পৰা ওলাম আৰু। গাঁও চহৰ জিলাৰ খবৰত পুনৰ আগবঢ়াইছো হেডলাইন্স। হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা। এভৰিডে মছলা, দেশৰ সোৱাদ। মন্ত্ৰী হিচাপে শপত ল'লে মাজবাটৰ BPFৰ বিধায়ক চৰণ বড়োৱে। ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰালে শপত বাক্য। শপত গ্ৰহণৰ পিছতে মন্ত্ৰী চৰণ বড়োক শুভেচ্ছা জ্ঞাপন ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ। জুবিনৰ মহাপ্ৰয়াণৰ এমাহ সম্পূৰ্ণ। শুকুৰবাৰে নিশা পৰিয়ালসহ পুনৰ জুবিন ক্ষেত্ৰত গৰিমা শইকীয়াৰ গাৰ্ড। শুকুৰবাৰে জুবিনৰ মৃত্যু হৈছিল, সেয়ে প্ৰতি শুকুৰবাৰে জুবিন ক্ষেত্ৰলৈ যোৱা বুলি মন্তব্য গৰিমা গাৰ্গৰ। জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰাৰ্থনা গৰিমাৰ। আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ ভিৰ। হাফলঙৰ কাৰাগাৰত প্ৰথমটো নিশা কটালে জুবিনৰ মৃত্যুৰ গোচৰৰ 2 অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তই। কটকটীয়া নিৰাপত্তাৰ মাজেৰে শুকুৰবাৰে হাফলঙৰ কাৰাগাৰলৈ নিয়া হয় 2 অভিযুক্তক। বাক্সাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখিবলৈ পোৱা হ'ল হাফলঙত। কাৰাগাৰৰ সন্মুখত জুবিন অনুৰাগীৰ জয় জুবিন দা ধ্বনি। আজি কাতি বিহু। তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনুত ধৰে। ৰাজ্যজুৰি কাতি বিহু পালনৰ প্ৰস্তুতি। সন্ধিয়া আকাশ বন্তিৰ পোহৰেৰে উজ্জ্বলিব শস্য পথাৰ। শস্যৰ শ্ৰীবৃদ্ধি কামনাৰে পথাৰত চাকি জ্বলাব চহা ৰাইজে। তুলসীৰ তলত বন্তি জ্বলাই কৰিব লক্ষ্মীক আৰাধনা। পাকিস্তানৰ বিৰুদ্ধে নেখেলে আফগানিস্তানে। পাকিস্তান শ্ৰীলংকাৰে ত্ৰিদেশীয় শৃংখলাৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে আফগানিস্তানে। পাকিস্তানৰ বিমান আক্ৰমণত নিহত হৈছিল 3গৰাকীকৈ আফগান ক্ৰিকেটাৰ। পাকিস্তানৰ বৰ্বৰতাৰ বিৰুদ্ধে আফগানিস্তান ক্ৰিকেট বোৰ্ডৰ এই সিদ্ধান্ত। হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা। এভৰিডে মছলা, দেশৰ সোৱাদ। বিলাসীপাৰাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী আল্ট্ৰা বাছে মহতিয়াই নিলে বাইকসহ আৰোহীক। ফলত থিতাতে নিহত হয় জহিৰুল ইছলাম নামৰ এজন। বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক মৃত জহিৰুল ইছলাম। দুৰ্ঘটনাৰ পিছতে উত্তেজিত ৰাইজে উত্তপ্ত কৰি তোলে পৰিস্থিতি। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাত নিয়ন্ত্ৰণ হয় এই উত্তপ্ত পৰিস্থিতি। এয়া আল্ট্ৰা বাছৰ দুৰাত্মত প্ৰাণ গ'ল আন এজনৰ। এক লোমহৰ্ষক দুৰ্ঘটনা, এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এইখন তীব্ৰবেগী আল্ট্ৰা বাছে মহতিয়াই নিয়ে বাইক আৰোহীক।
থিতাতে নিহত বাইক আৰোহী জহিৰুল ইছলাম বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক মৃত জহিৰুল ইছলাম এই দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে চাওক কি এক লোমহৰ্ষক দুৰ্ঘটনা সম্পূৰ্ণৰূপে ভাঙি চুচুৰময় হৈ যায় বাইকখন বাছৰ তলত আবদ্ধ হৈ পৰে মৃত জহিৰুল ইছলাম 2 নম্বৰ সূৰ্যঘাটা নেশ্যনেল হাইৱেত মানে এখন আল্ট্ৰা বাছে বাইকক খুন্দিয়াই লৈ যায় আৰু খুন্দোৱাৰ পিছত বাইকখন আল্ট্ৰা বাছৰ ভিতৰত সোমাই যায় সোমোৱাৰ পিছত মানুহজন ডেড হয় পিছত মানে ৰাইজৰ মানুহ আহিয়ে গাড়ীখনক ততাততি কৰি উঠাই দি মানুহজনটো ডেড হৈছে এতিয়া তাৰপিছত আমাৰ ইয়াত মানে এইটো এক্সিডেণ্ট হৈয়ে থাকে এক সপ্তাহৰ ভিতৰত 2-3টা এক্সিডেণ্ট হৈ থাকে এই কাৰণত আমি পুলিচক অৱগত কৰাইছিলো যে স্পীড ব্ৰেকাৰ লাগে আমাক মানে যেতিয়া এক্সিডেণ্ট হয় তেতিয়া দুদিন এদিন পুলিচৰ মানুহ থাকে তাৰ পিছদিনা আকৌ নাইকিয়া হৈ যায় এই কাৰণত আজিও সেম একে কাহিনী এই এক সপ্তাহ ভিতৰত আগতে এটা এক্সিডেণ্ট হৈছিলে ষ্টুডেণ্ট 3টা এক্সিডেণ্ট হৈছিলে তেতিয়াও পুলিচৰ মানুহ দিছিলে এদিন দুদিন থাকে তাৰপিছত আকৌ নাথাকে এই কাৰণত আমি আমাৰ ৰাইজে ক'বলগীয়া আছে কি আজি আমাক এটি স্পীড ব্ৰেকাৰটো আজিয়ে লাগে ধুবুৰীত ব্ৰহ্মপুত্ৰত ডুবিল ধুবুৰী আৰক্ষীৰ নাও যোগামায়া ঘাটত আৰক্ষীৰ টহল দিয়া নাও সোমাল ব্ৰহ্মপুত্ৰত পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ অঘটন নাও ডুবাৰ সময়ত নাছিল কোনো লোক নাওত থকা আৰক্ষীৰ সুৰক্ষাৰ বয় বস্তুৰ ক্ষয়ক্ষতি হয় ব্ৰহ্মপুত্ৰত এয়া ধুবুৰী আৰক্ষীৰ নাও যোগামায়া ঘাটত আৰক্ষীৰ টহল দিয়া নাও সোমাল ব্ৰহ্মপুত্ৰত পুৱতি নিশা সংঘটিত হয় এই ঘটনাটো নাও ডুবাৰ সময়ত অৱশ্যে নাছিল কোনো লোক অৱশ্যে নাওত থকা আৰক্ষীৰ সুৰক্ষাৰ বয় বস্তুৰ ক্ষয়ক্ষতি হয় পঞ্জাবত চলন্ত ৰেলত অগ্নিকাণ্ড গৰীব ৰথ এক্সপ্ৰেছত ভয়ংকৰ জুই সিৰহিন্দ ৰেলৱে ষ্টেচনৰ সমীপত এই ঘটনা সংঘটিত হয় কথম্পি প্ৰাণ ৰক্ষা পৰে ৰেল যাত্ৰীসকল অমৃতসৰৰ পৰা সাহাৰসালৈ গৈ আছিল এই ৰেলখন আম্বালাৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগত এই ঘটনা সংঘটিত হৈছে এক শিহৰণকাৰী অগ্নিকাণ্ডৰ দৃশ্য এখন চলন্ত ৰেল গৰীব ৰথ এক্সপ্ৰেছত এটা দবাৰ পৰা জুইৰ সূত্ৰপাত ঘটে অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়া প্ৰকৃত তথ্য পোহৰলৈ অহা নাই কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেই সন্দৰ্ভত ইতিমধ্যে ৰেলৱে কৰ্তৃপক্ষই তদন্ত অব্যাহত ৰাখিছে কেইবাটাও দবাত এই অগ্নিকাণ্ড সম্প্ৰসাৰিত হৈ পৰে তাৎক্ষণিকভাৱে জুই নিৰ্বাপনৰ চেষ্টা কৰা হয় আৰু সৌভাগ্যবশতঃ কোনো যাত্ৰী হতাহত হোৱা নাই এই বিধ্বংসী অগ্নিকাণ্ডত বিশ্ব দৰবাৰত যেন ক্ৰমশ এলাগী হৈ পৰিছে পাকিস্তানৰ বিৰুদ্ধে নেখেলে আফগানিস্তানে পাকিস্তান শ্ৰীলংকাৰে হ'বলগীয়া ত্ৰিদেশীয় শৃংখলাৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে আফগানিস্তানে শেহতীয়াকৈ পাকিস্তান আফগানিস্তানৰ যুদ্ধৰ সময়ত পাকিস্তানৰ বিমান আক্ৰমণত নিহত হৈছিল আন 5 গৰাকী আফগান নাগৰিকৰ লগতে 3 গৰাকী আফগান ক্ৰিকেটাৰ মৃত্যু হৈছিল কবিৰ হাৰন আৰু সিফঘাতুল্লাহ নামৰ 3 গৰাকী ক্ৰিকেটাৰৰ যোৱা বুধবাৰে নিশা সংঘটিত হৈছিল পাকিস্তান আফগানিস্তানৰ মাজত যুদ্ধৰ মাজতে পাকিস্তানে আফগানিস্তানৰ উৰগান জিলাত বিমান আক্ৰমণ কৰিছিল এই আক্ৰমণতে নিহত হৈছিল 8 জনকৈ লোক পাকিস্তানৰ এই বৰ্বৰতাৰ বিৰুদ্ধে আফগানিস্তান ক্ৰিকেট বোৰ্ডে পাকিস্তানৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 17 নৱেম্বৰৰ পৰা পাকিস্তান আফগানিস্তান আৰু শ্ৰীলংকাৰ মাজত আছিল ত্ৰিদেশীয় শৃংখলা উল্লেখযোগ্য যে পেহেলগাম আক্ৰমণৰ পাছৰে পৰা ভাৰতীয় ক্ৰিকেট দলেও এলাগী কৰি ৰাখিছে আফগানিস্তানক পাকিস্তানৰ লগত খেলত অংশ লৈছে যদিও কোনো খেলুৱৈ কৰমৰ্দন কৰা নাই ভাৰতীয় ক্ৰিকেটাৰে মৰঙীৰ শ্যামৰায়পুৰত চাহ বাগিচাৰ নলাত আবদ্ধ বন্যহস্তীৰ পোৱালীৰ মৃত্যু পুৱাৰে পৰা নলাত আবদ্ধ হৈ থকা বন্যহস্তীৰ পোৱালীটোক মূৰফুলনি খণ্ড বন কাৰ্যালয়ৰ বন বিষয়াৰ এটা দলে জেচিবিৰে মাটি খান্দি উদ্ধাৰ কৰাৰ যৎপৰোনাস্তি চেষ্টা চলাইছিল যদিও অৱশেষত মৃত্যুক আঁকোৱালি ল'লে পোৱালীটোৱে হাতী পোৱালীটো গাঁতত পৰি যোৱাত অঞ্চলটোত অনাই বনাই ঘূৰি ফুৰিছে পোৱালীটোৰ মাকে এক যুদ্ধ সদৃশ হয় নিশ্চয় অৱশেষত মৰঙীৰ শ্যামৰায়পুৰ চাহ বাগিচাৰ খালত আবদ্ধ হোৱা বন্যহস্তীটোৱে কৰুণ মৃত্যুক সাৱটি ল'লে
বন বিভাগে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছিলে জেচিপিৰ সহায়ত বন্যহস্তীটো উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও কাষতে অৱস্থান কৰি থকা বন্যহস্তীটোৰ যিগৰাকী মাক সেই মাকৰ বাবে আচলতে উদ্ধাৰ কৰিবলৈ বৰ্তমান পৰ্যন্ত সক্ষম হোৱা নাই আৰু ইতিমধ্যে আমি গম পাইছোঁ যে বন্যহস্তীৰ পোৱালিটোৱে কৰুণ মৃত্যু সাৱটি লৈছে। যিহেতু দেখা পোৱা গৈছিলে পুৱাৰে পৰা বন বিভাগৰ দল উপস্থিত হৈ ইয়াত জেচিপিৰ সহায়ত বন্যহস্তীৰ পোৱালিটো উদ্ধাৰৰ চেষ্টা যদিও অব্যাহত ৰাখিছিলে মাকৰ বাবে আচলতে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'লে, কাৰণ জেচিপিয়ে যিমানেই হাতী পোৱালিটো উদ্ধাৰৰ চেষ্টা চলাইছে সিমানেই দেখা পোৱা গৈছিলে বন্যহস্তীজনীও হাতী পোৱালিটোক উদ্ধাৰৰ চেষ্টা চলাইছিলে আৰু ইতিমধ্যে দেখা পোৱা গৈছে বন বিভাগে যি উদ্ধাৰ অভিযান সেই উদ্ধাৰ অভিযান বন্ধ কৰিবলগীয়াৰ এক পৰিৱেশৰ সৃষ্টি হয় বন্যহস্তী পোৱালিটোৰ মাকজনীৰ বাবে। মোৰ লগত একাংশ স্থানীয় লোক আছে, মই পোনে পোনে তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিম। সমগ্ৰ ঘটনাটো এতিয়া কি হ'ল? আমিতো ৰাতিপুৱা গম পাইছোঁ 6টা বজাত এটা বন্যহস্তী পোৱালি মৰিলে। যিহেতু এইটো এলিফেণ্ট কৰিডৰ নিচিনা চামৰাইপুৰ বাগানৰ চামৰাইপুৰ বাগান কৰ্তৃপক্ষই খনা নলাত মানে এইটো 1.5 মহীয়া মানৰ পোৱালি বন বিভাগে জনোৱা মতে পোৱালিটোৰ মৃত্যু হ'ল। কিন্তু কথা হ'ল কি এইটো বন্যজন্তুৰ কিছুমান মৰম থাকে, যেনেকৈ আমাৰ মানুহৰো থাকে, কিন্তু এই হাতী পোৱালিটোক মানে মাকে এতিয়ালৈকে কোনো বন বিভাগৰ মানুহক 2খন জেচিপি লৈ যোৱাৰ পাছতো মানে হেৰি কৰিবলৈ দিয়া নাই, খান্দিবলৈ দিয়া নাই, নিজে পুতি দিলে পোৱালিটো। তাৰপিছত তাৰ পৰিপ্ৰেক্ষিতত বন বিভাগৰ মানুহো মানে কাৰ্যত সফল হ'ব পৰা নাই। কথা হ'ল কি সন্ধিয়ালৈ চাগে জাকৰো হাতীটো সন্ধিয়ালৈ চাগে লগৰ জাকটো আহিব, তাৰপিছত তেওঁলোকৰ সমাধি দিয়া নিয়ম আছে হাতীও। আমি যিহেতু বনাঞ্চলৰ কাষৰীয়া মানুহ তেনেকুৱা নিয়ম আছে বুলি আমি শুনিছোঁ। তেনেকুৱা কিছুমান নিয়ম কাৰণ কৰাৰ পিছত হয়তো মাকে পোৱালিটো সেই স্থানে আঁতৰি যাব। হয়, নিশ্চয়কৈ পুৱাৰে পৰা যিহেতু বন বিভাগে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিলে আৰু এতিয়াও দেখা পোৱা গৈছে বন বিভাগৰ বৃহৎ এটা দল আহি এই স্থানত অৱস্থান কৰি আছে আৰু সমান্তৰালভাৱে বন্যহস্তীটোৰ কাষত বৰ্তমানেও দেখা পোৱা গৈছে বন্যহস্তী পোৱালিটোৰ মাকে অৱস্থান কৰি আছে, যাৰ বাবে বন বিভাগে 2খনকৈ জেচিপিৰ সহায়ত আচলতে চেষ্টা চলাইছিলে যদিও কিন্তু বিফল হ'ল। কিন্তু এটা কথা ক'ব লাগিব, বন্যহস্তী যি আচলতে মাতৃৰ মমতা, সেই মাতৃৰ মমতাৰ আচলতে মৰ্মান্তিক দৃশ্য দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে বন্যহস্তীৰ পোৱালিটোৰ মৃত্যু হৈছে যদিও কিন্তু মাকে কোনো কাৰণতে আচলতে সেই পোৱালিটোক এৰি যোৱা নাই। আৰু এটা কথা ক'ব লাগিব, এই সমগ্ৰ অঞ্চলটো হৈছে বন্যহস্তীৰ এক বিচৰণ ভূমি বুলি ক'ব লাগিব। প্ৰতিদিনাই জাক জাক বন্যহস্তী বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে আৰু যোৱা নিশাৰ ভাগতো দেখা পোৱা গৈছিল এই অঞ্চলত এটা বৃহৎ বন্যহস্তী জাকে বিচৰণ কৰি আছিলে আৰু কৃষকৰ যিসমূহ শালি ধানৰ খেতি পথাৰেই হওক বা ঘৰ বাৰীয়ে হওক আচলতে অনিষ্ট কৰি আহিছে। এয়া আচলতে নতুন সমস্যা নহয়, ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হয় আৰু আজি দেখিবলৈ পোৱা গৈছে পুনৰ এটি বন্যহস্তী পোৱালি এনেদৰে কৰুণ মৃত্যু সাৱটি ল'ব লগা হয়। জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইবাৰ অসমৰ 10 লাখ বাহনত পোষ্টাৰ লগাব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। প্ৰতিখন জিলা সমিতিৰ লগতে মহকুমা আৰু আঞ্চলিক সমিতিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। তিতাবৰৰ বৰহোলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সজাতি দলে বৰহোলা চাৰিআলিত ব্যক্তিগত আৰু বাণিজ্যিক বাহনত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত শতাধিক পোষ্টাৰ লগায়। প্ৰাণৰ শিল্পীগৰাকীক অতি সোনকালে ন্যায় প্ৰদান কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰহোলা আঞ্চলিক সমিতিৰ লগতে জিলা সমিতিসমূহে। জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত এনেদৰে প্ৰতিবাদ কৰি যাব বুলি সংগঠনটোৱে সদৰি কৰে। ছাত্ৰ পৰিষদৰ দিয়া আহ্বান মৰ্মে প্ৰতিখন আঞ্চলিকে জিলা সমিতিকে ধৰি মহকুমা সমিতিয়ে তেওঁলোকে 10 লাখ পোষ্টাৰিং কৰিব। মই বৰ্তমান উপস্থিত আছোঁ বৰহোলাত আৰু বৰহোলাক আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে এনেদৰে প্ৰতিখন বাহনত প্ৰতিখন বাহনত তেওঁলোকে এনেদৰে পোষ্টাৰিং কৰা দেখা গৈছে। আচলতে হিয়াৰ আমঠু জুবিন গাৰ্গক সকলোৱে জাষ্টিছৰ বাবে এনেদৰে পোষ্টাৰিং কৰিছে। তেওঁলোকে প্ৰায় 10 লাখ পোষ্টাৰিং কৰিব বুলি আমাক জনাইছে। যুৱ ছাত্ৰ পৰিষদৰ বৰহোলা আঞ্চলিক সভাপতি ডাঙৰীয়া আছে, তেওঁৰ লগত পোনে পোনে যাম। আচলতে আপোনালোকে যি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আপোনালোকে ইয়াত পোষ্টাৰিং কৰিছে, কি ক'ব গোটেই? হয়, অসমৰ সম্পদ তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গ'ল। গতিকে বৰ্তমান যিখন চৰকাৰ আছে, চৰকাৰখনে ন্যায় দিয়াৰ ক্ষেত্ৰত আমি যি ৰাজনীতি কৰা দেখা পাইছোঁ। গতিকে আমি সেয়েহে কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি অসমত 10 লাখ ন্যায় বিচাৰি পোষ্টাৰিং কৰাৰ ব্যৱস্থা কৰা হৈছে। তাৰ অংশ হিচাপে আজি বৰহোলা আঞ্চলিক সমিতিয়ে বৰহোলা অঞ্চলত যিসমূহ বাহন আছে সেই বাহনসমূহত আমি পোষ্টাৰিং কৰিছোঁ
আৰু যাতে প্ৰচাৰ হয়, যাতে চৰকাৰখন বাধ্য হয় জুবিনদাৰ কম সময়ত ন্যায় দিবৰ বাবে যিকেইজন কালপিত সেই কালপিতকেইজনে আমাৰ মাজৰ পৰা জুবিনদাক কাঢ়ি লৈ গুচি গ'ল, শ্যামকান্ত মহন্ত, সিদ্ধাৰ্থ শৰ্মা আদি কৰি যিসমূহ অভিযুক্ত আছে, এই অভিযুক্তসমূহক তৎকালে যিকেইজন এতিয়াও প্ৰৱাসী অসমীয়া অহা নাই যাতে তেখেতলোকেও আহে, ছিংগাপুৰ চৰকাৰেও যাতে সাৰ পায়, তেখেতলোকৰ যি ছিংগাপুৰৰ ন্যায় ব্যৱস্থাৰ প্ৰতি সমগ্ৰ পৃথিৱীয়ে জানে, যাতে সেই ন্যায় ব্যৱস্থাই উচিত এই দোষীকেইজনক আওতালৈ আনি উচিত শাস্তি পায়, তাৰ প্ৰতিবাদ স্বৰূপে আমি ন্যায় দিবৰ বাবে এই পোষ্টাৰিং ব্যৱস্থা কৰিছোঁ। আৰু আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে জুবিন দাই কেতিয়াও ৰাজনীতি বিচৰা নাছিল আৰু জুবিন দাক লৈ ৰাজনীতি কৰিব নোৱাৰিব। আমি দেখিবলৈ পাইছিলোঁ কাৰণ যি ছ'চিয়েল মিডিয়াত আচলতে 1 মিলিয়ন অতিক্ৰম কৰিলে, এতিয়া আমি দেখিবলৈ পাইছোঁ আচলতে প্ৰতিখন বাহনত 10 লাখৰো অধিক যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত তেওঁলোকে পোষ্টাৰিং কৰিব। এনেদৰে বাহন বৰহুলাত যি বাহন আছে সেই বাহনসমূহত এনেদৰে পোষ্টাৰিং কৰিছে। মই দেখুৱাই গৈছোঁ আচলতে কেইবাখনো বাহনত তেওঁলোকে পোষ্টাৰিং কৰিছে। মই ইয়াৰ দৃশ্য নিউজ 18 অসম নিউজৰ দৰ্শকক দেখুৱাইছোঁ পোনে পোনে। এনেদৰে বাহনসমূহ ৰখাই থোৱা হৈছে, প্ৰতিখন বাহনত তেওঁলোকে পোষ্টাৰিং কৰিছে আৰু এনেদৰে মই দেখুৱাইছোঁ ইয়াৰ দৃশ্য নিউজ 18 অসম নিউজৰ দৰ্শকক দেখুৱাইছোঁ। আচলতে তেওঁলোকে পোষ্টাৰিং কৰিছে প্ৰতিখন বাহনত। আচলতে যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে শান্ত নাথাকে প্ৰতিজন অসমীয়াই, কি ক'ব? হয়, আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি বৰহুলা আঞ্চলিক সমিতিয়ে বৰহুলা অঞ্চলৰ সকলো গাড়ীসমূহত আমি জাষ্টিছ ফৰ জুবিন গাৰ্গৰ পোষ্টাৰসমূহ লগাইছোঁ আৰু যেতিয়ালৈকে ন্যায় নাপায় আমি এনেধৰণৰ কাৰ্যসূচী হাতত ল'ম। হয়, চাওক ছ'চিয়েল মিডিয়াত 1 মিলিয়ন অতিক্ৰম কৰাৰ পিছতো পুনৰবাৰ প্ৰতিখন বাহনত 10 লাখ অধিক তেওঁলোকে পোষ্টাৰিং কৰিবলৈকে আমাক জানিবলৈ দিছে আৰু জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায় এনেদৰে জাষ্টিছ বিচাৰি প্ৰতিটো ক্ষেত্ৰত প্ৰতিখন বাহনত প্ৰতিটো ছ'চিয়েল মিডিয়াত জাষ্টিছৰ বাবে প্ৰতিবাদ তেওঁলোকে জনাই থাকিব। পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন, কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবিহনে ম্লান পৰিছে দীপাৱলীৰ বজাৰ। মাটিৰ চাকি কিছু পৰিমাণে বিক্ৰী হৈছে যদিও মন্দাৱস্থা আতচবাজীৰ বজাৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ এইবাৰ আতচবাজী নুফুটোৱাৰ সিদ্ধান্ত ৰাজ্যবাসীৰ, যাৰ বাবে ম্লান পৰিছে দীপাৱলীৰ বজাৰ। পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন আছে, যিহেতু সোমবাৰে সমগ্ৰ দেশত দীপাৱলী পালন কৰা হ'ব আৰু দীপাৱলী সমান্তৰালভাৱে যিধৰণে চাকিৰ পয়োভৰ হয় ঠিক একেধৰণে আতচবাজীৰ এখন যিহেতু বজাৰ আছে, সেই আতচবাজী ফুটাই বা সেই আতচবাজী ফুটাই বহু লোকে আনন্দ ফূৰ্তি কৰে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ফাঁচী বজাৰত আৰু আতচবাজী এইবাৰ পূৰ্বৰ দৰে সেই বজাৰখন নাই। কিয় নাই? আচলতে আমাৰ মৰমৰ যিগৰাকী শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নোহোৱা হোৱাৰ এটা মাহো আচলতে হোৱা নাই, প্ৰায় 29টা দিন আচলতে পাৰ হৈ গৈছে। কিন্তু সেই সময়ছোৱাত মই ফেঞ্চি বজাৰ এখন বিশেষ দোকান এই মুহূৰ্তত দেখাব খুজিম যে ইয়াত পূৰ্বতে যিধৰণে আচলতে পতাকাৰ বা আতচবাজী যিধৰণে বিক্ৰী হৈছিল, কিন্তু তাৰ তুলনাত এইবাৰ দিনে একদম সীমিত সংখ্যক তেওঁলোকৰ বজাৰ বুলি যিহেতু আমাক জানিবলৈ দিছে। ইয়াৰ অন্যতম সেই কাৰণ সেই একেটাই, জুবিন গাৰ্গৰ যি আকস্মিক মহাপ্ৰয়াণ আৰু তাৰ বাবেই আচলতে বহু সংখ্যক লোকে এবাৰ এই ধৰণে আতচবাজী নুফুটাওঁ বুলি যিহেতু তেওঁলোকে এটা থিৰাং কৰিছে, তাৰ পৰিৱৰ্তে গ্ৰীণ দীপাৱলী উদযাপনৰ তেওঁলোকে যিহেতু মনস্থ কৰিছে। মোৰ লগত গৰাকী আছে, দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এইবাৰ দীপাৱলীটো অলপ বেলেগ ধৰণৰ হৈছে, যে যি ধৰণে আনন্দ ফূৰ্তি হ'ব লাগিছিল মানুহৰ নাই। আপোনালোকৰ মাৰ্কেটত কি ধৰণৰ প্ৰভাৱ পৰিছে? এইটোতো আমাৰ মাৰ্কেটৰ ওপৰত প্ৰভাৱটো পৰিছেই। মানুহবিলাক যিমান ইণ্টাৰেষ্ট লৈ দিৱালী মনাই এবছৰ ইমান নাই, ডিউ টু জুবিন দাৰ ডেথ হৈ গ'ল। আছামৰ কাৰণে বহুত ডাঙৰ লছ এইটো, জুবিন দাৰ কাৰণে। আজিলৈকে আপোনালোকৰ কিমান শতাংশ বিক্ৰী হৈছে মানে আগৰ তুলনাত? নাই, আগৰ তুলনাত বহুত কম বিক্ৰী, চেল নাই ইমান। এতিয়া আপুনি চাই মানুহ কাষ্টমাৰে নাই মাৰ্কেটৰ ভিতৰত। আজি ধনতেৰেছ আছে, এতিয়া চাওঁ আগত কি হ'ব আমাৰ। আগতে ধৰক আজি ধনতেৰছৰ দিনটোলৈতো আপোনালোকৰ বস্তু মোটামুটি শেষ হৈ গৈছিল? নাই, আগৰ নিচিনা ধনতেৰছ থাকে বস্তু, মানে মোটামুটি আমাৰ চেল ভাল থাকে, মানুহ পুৰা ভিৰ থাকে দোকানত। এতিয়া ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।